নগাঁওতো আজি পালন কৰা হল বিজেপিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে জিলা বিজেপি কাৰ্যালয়ত বিভিন্ন অনুষ্ঠান ৰূপায়িত হোৱাৰ পাছত বিয়লিলৈ জিলা পুথিভঁৰালত এখন মুকলি সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই, বিধায়ক ৰূপক শৰ্মা আৰু দেপ্লুৰঞ্জন শৰ্মাৰ লগতে কেইবাজনো দলীয় নেতা। ভাষণ প্ৰসংগত কংগ্ৰেছক সমালোচনা কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে। এইফালে জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে কয় যে ক্ষমতাত থাকি সংস্কৃতি পাহৰিব নালাগে। আজি এই যিখন প্ৰেক্ষাগৃহ ইয়াত থকা প্ৰতিজনৰে নিশ্চয় ভাল লাগিব, কাৰণ আজি আমাৰ দলটোৰ আপোন দলটোৰ প্ৰতিষ্ঠা দিৱস। ৰাজেন্দ্ৰ জ্যেষ্ঠ কাৰ্যকৰ্তা হিচাপে তেখেতে হয়তো তেখেতৰ ভাৱ প্ৰকাশ কৰিছে, আৰু যিসকলে ভাৱ প্ৰকাশ কৰিবলৈ সুযোগ পোৱা নাই বা আপোনালোকে নাম লোৱা নাই, মই সেইসকলৰ নাম লৈছোঁ। প্ৰতিগৰাকী কাৰ্যকৰ্তাই আজি ইয়াত নিশ্চয় আজিৰ দিনটোত তেওঁলোকে খুব সন্তুষ্টি বা তেওঁলোকে ভাল পাইছে।